মহামণি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত কৈছে যে হে ৰাজন, মায়াৰ শক্তি তুমি মন কৰিলানে? এজন দেৱ হৈ, এজন পূজনীয় দেৱ হৈও শংকৰৰ আজি কি অৱস্থা? নিজৰ ভাৰ্যাকো তেওঁ বিপদৰ সন্মুখত দেখিছে, নিজৰ ভাৰ্যাকো তেওঁ ৰক্ষণাবেক্ষণ দিব পৰা নাই। মহামণি শুকদেৱে ৰজাক কৈ আছে যে ৰজা, ৰাজন, তুমি মন কৰিছানে কথাটো? মই কথাষাৰ বাৰে বাৰে আকৌ কৈছো মোৰ অনুজসকলৰ জ্ঞাতাৰ্থে। এই বিশ্ব ব্ৰহ্মাণ্ডৰ পূজনীয় দেও শংকৰে নিজৰ ভাৰ্যাকো বিপদৰ সময়ত ৰক্ষা কৰিব পৰা ক্ষমতা নাই। এইটো কালৰ অধীন। কাৰণ কাল কাৰ হাতত আছে? ভগৱন্তৰ হাতত। ভগৱন্তই ইচ্ছা কৰিলে নিমিষতে শেষ কৰি দিব। আৰু ভগৱন্তই ইচ্ছা কৰিলে দিনক দিনে উন্নতি জখলাত আগুৱাই যাব পাৰিব। এই কাৰণে আপুনি মই যিদিনাখন প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ গৈছিলো, আমাৰ মা দেউতাই আমাক যে স্কুলত নামভৰ্তি কৰাই আহি দিছিল, এবাৰ মনত পেলাওচোন। আমাৰ শিক্ষাগুৰুসকলে আমাক শ্ৰেণীকোঠাত সোমোৱাৰ আগত এটি প্ৰাৰ্থনা কৰোৱাই প্ৰাৰ্থনাৰ অন্তত এটা সংস্কৃতৰ শব্দ কৈছিল, যিটো শব্দ আমি তেতিয়া বুজি পোৱা নাছিলো। আমি সকলোৱে গাইছিলো, ওম সতু মা সত গময়, তমসু মা জ্যোতি গময়, মৃত্যুমৃতং গময়, ওম শান্তি শান্তি শান্তি। আৰু আমি এতিয়া উপলব্ধি কৰিব পাৰিছো, এতিয়া আমি বুজি পাইছো যে উ শব্দটোৰ ওপৰত উপচন্দ বিন্দুটো দিলে ও হয়। ও শব্দই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ উদ্ধত, অৰ্থাৎ সৃষ্টি স্থিতি লয়ৰ অধিপতি যিজন পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণ, তেওঁক বুজোৱা যায় যে ওম সতু মা সত গময়, হে প্ৰভু তুমি মোক অসৎ পথৰ পৰা সৎ পথলৈ নিবা। আমি তেতিয়াই আবেদন কৰি থৈছিলো, মন কৰিব। তমসু মা জ্যোতি গময়, প্ৰভু তুমি মোক আন্ধাৰৰ পৰা পোহৰলৈ লৈ যাবা। ওম শান্তি শান্তি শান্তি। তাৰ মানে অসতু মা সত গময়, তমসু মা জ্যোতি গময়। অসতৰ পৰা সতলৈ, আন্ধাৰৰ পৰা পোহৰলৈ যদি তুমি মোক লৈ যোৱা প্ৰভু, তেতিয়া মোৰ আত্মাই শান্তি 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 লাভ কৰিব। এই কথাষাৰ আপুনি মই তেতিয়াই আবেদনখন ঈশ্বৰৰ ওচৰত দি থৈছিলো। কিন্তু সময়ৰ গতিত আমি যেনেকে ঘৰখনত কেতিয়াবা সাঁচতীয়া বস্তুটো পাহৰি থাকো, নহয়নে বাৰু? অকস্মাত কেতিয়াবা মনত পৰে, ৱাহ এইখনচোন ইমান ধুনীয়া চাদৰ, মই কেতিয়া কিনিছিলো বাৰু? বাকচত জাপি থোৱা ভাগে আছিলে। আজিৰ পৰা 10 বছৰ আগত তোৰ দেউতাই মোক দিছিলেও বোপাই। মই এইখন চাদৰৰ কথা মনত পৰিছিলে, কিন্তু মই বিচাৰি আছিলো, পোৱা নাছিলো, আজি হঠাৎ পাই গলো। এনেকুৱা কেতিয়াবা আমাৰ হয় নহয়? ঠিক তেনেকৈ পৰম ব্ৰহ্ম ভগৱন্তই আমাক অসতৰ পৰা সতলৈ যদি আনে, আন্ধাৰৰ পৰা পোহৰলৈ যদি আনে, মৃত্যু আমি তৰিব পাৰিম। এতিয়া মৃত্যু যদি আমি তৰিব পাৰিম, আমি কলৈ গতি কৰিম? অমৃত তত্ত্বলৈ। অমৃত তত্ত্ব মানে কি? অমৃত তত্ত্ব হৈছে পৰমাত্মা। পৰমাত্মা মানে কোন? জগতৰ ঈশ্বৰ। ও জীৱ আত্মা পৰমাত্মা, আমি দুটি ভাই, মায়াৰ পাশে বন্দী হইলো, চিনা জনা নাই। মায়াৰ পাশে বন্দী হইলো, চিনা জনা নাই। আমি কিয় ভগৱন্ত প্ৰাপ্তিৰ কথা
সৰুতে উমান পায়ো জীৱন যৌৱনৰ বেলিকা আমি সেই ঠাইৰ পৰা আঁতৰি মায়াৰ সোমাই যাওঁ কিয়? এই সংসাৰৰ ধাৰাবিলাকৰ ইয়াত হাত সাৰিব পৰা এটাই মাত্ৰ পথ আছে, ভগৱন্তৰ ওচৰত সমৰ্পণ কৰা। যদি ভগৱন্তৰ ওচৰত মনুষ্যই নিজক অৰ্পণ নকৰে, তেতিয়া কদাপি ভগৱন্তৰ মায়াৰ পৰা মুক্ত নহয় 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 নহয়। যদি ভগৱন্তৰ পৰা মায়াৰ পৰা আমি মুক্ত নহওঁ, আমাৰ কি অৱস্থা হ'ব? অবস্তুক দেখাও বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ঠ কৰি। যিটো বস্তু নললেও আমাৰ কাম চলি যায়, যিটো বস্তু নহলেও আমাৰ সম্পূৰ্ণ হৈ যায়, সেই বস্তুটোৰ প্ৰতিহে আমাৰ হেঁপাহ, আশা, ধাৱমান। কেতিয়া হয়? যেতিয়া ঈশ্বৰ বিমুখ। ঈশ্বৰ বিমুখ হলে মন চঞ্চল হব, মন অস্থিৰ হব, কেৱল আমনি কৰি থাকিব বিষয় সুখে। এতিয়া এইটো ফাগুন মাহ, ফাগুন মাহত বহুজনৰ মন চঞ্চল হয়, ডেকা গাভৰুৰ মন। ফাগুনৰ মাহতে যিটো পছুৱা বতা বলিব, এই পছুৱা বতাই জীৱনৰ উন্নতিৰ জখলাত কাৰোবাক ওপৰলৈ লৈ যায়, কাৰোবাক তললৈ লৈ যায়। মানুহৰ মন চঞ্চল হোৱাটো স্বাভাৱিক। আজি দেৱগণৰো মন চঞ্চল হৈছিল। সেই সতীয়ে যি আশাত দেউতাকৰ ওচৰলৈ আহিছিল, ভাবিছিল যে দেউতাই কথাখিনি কলে, এতিয়া চাগে মোক যেতিয়া স্বচকুৰে দেখি পাব, দেউতাই সেইবিলাক পাহৰি পেলাই মোক আদৰ সম্ভাষণ জনাব, এই বুলি ছোৱালীজনীয়ে ভাবি ঘৰলৈ আহিছিল। কিন্তু দেউতাক যে আকুৰগুজ স্বভাৱৰ, সেই কথাষাৰ তেওঁ এবাৰলৈও ভবা নাছিল। অৰ্থাৎ দক্ষ যুৱকে যায় যে ছোৱালীজনীক অৰ্থাৎ সতীক আদৰ সম্ভাষণ নজনাব, সেই কথাষাৰ তেওঁ মনে দেহেও নাছিল। কেৱল দক্ষ ৰজাই নে? যেতিয়া ৰজাই কলে, খবৰদাৰ, মই যাক বাৰণ কৰিছো আহিবলৈ, সি যদি মোৰ এই যজ্ঞলৈ আহে, কোনেও যাতে তাক আদৰ সম্ভাষণ নকৰিবা। এই শাক বচন যেতিয়া তেওঁ প্ৰচাৰ কৰি দিছিল, তেতিয়া সকলোৱে ভয়ত পেঁপুৱা লাগিছিল। জানোচা, আমি যদি সঠিক সম্ভাষণ জনাও, তেতিয়াহলে আমাক ৰজাই দায় ধৰিব। কেনেকে কৈছে? অদক্ষৰ ভয়ত সভা সদজত, আছিলা সতী কচাই, কেৱে নাদৰিল কেহু নমাতিল, অসন্তোষ হব ৰপাই। জানোচা, সতীক যদি মাত লগাই কোনোবাই, তেওঁক যদি ৰজাই দণ্ড দিয়ে, কি প্ৰয়োজন আছে মিছাকে দণ্ড খাবলৈ? তাতকৈ চিনি পায়ো চিনি নোপোৱা ভাৱত থকাই ভাল। এই বুলি যুৱকসকলে অৰ্থাৎ সভাসদগণে সতীক গুৰুত্ব নিদিয়া হল। গতিকে আমাৰ মাজতো তেনেকুৱা কেতিয়াবা আমি অনুভৱ কৰিব লগা হয়। আমাৰ যিদিনাখন বিপদ হব, সেইদিনাখন যাক আমি আপোন বুলি ভাবো, সেই আপোন বিলাকেও আমাৰ পৰা লগ এৰা দিব আই। আজি আমাৰ মাজত কেনেকুৱা বন্ধু লগ লাগিছে মন কৰিব দেই। খাওঁতে শুওঁতে উঠোতে বহোতে দুজন ল'ৰাই সদায় লগত থাকে। এজনৰ নাম ক, এজনৰ নাম খ। উদাহৰণ দি আমি আলোচনা কৰিছো। ক নামৰ ল'ৰাজনৰ অগাধ সম্পত্তি,
খ নম্বৰ জনৰো অগাধ সম্পত্তি, দুয়োজন সমবয়সৰ। ক নামৰ ব্যক্তিজন যিদিনাখন বিপদত পৰিল, গোটেই কথাখিনি বন্ধু খক বুজাই কলে, আৰু খয়ে তেওঁক যাতে সকাহ দিয়ে এই উদ্দেশ্যে তেওঁ আশা কৰিছিল। কিন্তু খয়ে কৰ আটাইবোৰ কথা উপলব্ধি কৰি কেনেকৈ তেওঁৰ পৰা সম্পত্তি সৰলকি কৰিব পাৰি ইয়াতহে মনোনিৱেশ কৰে। অৰ্থাৎ দুজন বন্ধুৱে যেতিয়া এজন বিপদত পৰি আনজনক নিজৰ গাড়ীখন বোলে মোৰ 5 লাখ টকীয়া গাড়ীখন মোৰ অত্যন্ত প্ৰয়োজন হৈছে, মই 2 লাখ টকাতে কাৰোবাক বিক্ৰী কৰিম বুলি ভাবিছো, তুমি পাৰা যদি এজনক বিচাৰি দিয়া বুলি যদি লগৰজনক কোৱা যায়, যিজনক কোৱা যায় সেইজনেই কিনি থৈ দিব। কাৰণ তেওঁ কম দামত পাইছে, নহয়নে? তেওঁৰ মনলৈ এবাৰো নাহিল যে এওঁতো মোৰ বন্ধু, এওঁৰ ওচৰত গাড়ীখন থকা মোৰ ওচৰত থকা একেটাই কথা, তেওঁ 2 লাখ টকাটো কিবা উপায়েৰে ক'ৰবাৰ পৰা আনিব পাৰি নেকি? এই চিন্তাধাৰা কৰা মানুহৰ সংখ্যা অভাৱ। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে মানৱ জাতিক কৈছে যে হে মানৱ জাতি, তুমি যদি জীৱনটো সুখময়, মধুময়, জ্যোতিময় কৰিম বুলি ভাবিছা, তুমি প্ৰথমতে নিজক নিয়ন্ত্ৰণ কৰিবলৈ শিকা। এই ল'ৰাই হওক, ছোৱালী হওক, বুঢ়াই হওক, ডেকাই হওক, আয়ে হওক, বাপেই হওক, এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান ডাঙৰ ডাঙৰ অস্ত্ৰ আছে, সেই অস্ত্ৰবিলাকৰ ভিতৰত শীৰ্ষ অস্ত্ৰ হিচাপে আমাক 3 পাত অস্ত্ৰতে সীমাবদ্ধ থাকিবলৈ কৈছে। সেই 3 পাত অস্ত্ৰ হৈছে সেৱাৰ অস্ত্ৰ, প্ৰেমাস্ত্ৰ আৰু ব্ৰহ্মাস্ত্ৰ। পুৰুষেই হওক বা মহিলাই হওক, যি মনুষ্যৰ ওচৰত এই 3 পাত অস্ত্ৰ থাকে, সেই মনুষ্যই জীৱন সফল কৰিব পাৰিব। কথাটো বৰ গুৰুত্বপূৰ্ণ। সেৱা অস্ত্ৰ মানে শ্ৰদ্ধা, ভক্তি, মান্যতা, যিবিলাক গুণ, এই গুণখিনি আপোনাৰ মোৰ আছেনে নাই? মই নিজক সুধিছো দেই, কোনেও কাকো সুধিব নালাগে, নিজক সোধক। শ্ৰদ্ধা, ভক্তি, মান্যতা গুণখিনি মোৰ ওচৰত আছেনে নাই? মই ডাঙৰক সন্মান কৰিব জানোনে? বন্ধুক বন্ধুৰ বিনিময়, কনিষ্ঠক মৰম, এই গুণখিনি মোৰ আছেনে? যদি আছে, তেতিয়াহ'লে মোৰ সেই অস্ত্ৰপাত লগত আছে। এয়াকে কোৱা হয় সেৱাৰ অস্ত্ৰ। প্ৰেমাস্ত্ৰ, প্ৰেম মানে কি? ভাল পোৱা। ভাল পোৱা কেৱল ডেকা গাভৰু ভাল পোৱাটোকে ভাল পোৱা নুবুলে। ফাগুনৰ পছুৱাই বসন্তৰ বাতৰি দিলে, মধুকুলিয়ে আপোন সুৰত গীত জুৰিলে, মনে যেনে মানে মোৰ চেনাই নহব যে কোন, ভোৰ দৈছিলা হৈ উৰে মন, ৰিমি ঝিমি কয়, ৰিমি ঝিমি কয়। আপুনি ভাবিব পাৰে
যে মন মাৰোতে ভাগৱতৰ মাজত কিয় গীত এটা গাই দিলে? আমি গীতটো এই কাৰণেই গাইছো, ভাগৱতৰ অমৃত কথা আমি অনুজসকলক উদ্দেশ্যি কৈ আছো। গতিকে অনুজসকলে আমাৰ কথাত অকল ঈশ্বৰৰ কথা কৈ থাকোঁতে মন নিদিবও পাৰে। গতিকে গীতটো গোৱাৰ লগে লগে, গীতটো শুনাৰ লগে লগে চক খাই পেলাই মনটো আকৌ এই ঠাইলৈ আহি গ'ল। তেতিয়া আমি তেওঁক এই চেগতে ঔষধটো খুৱাই দিব খোজো যে হে মনুষ্য, হে অনুজসকল, তুমি প্ৰেমাস্ত্ৰ প্ৰয়োগ কৰা। প্ৰেমাস্ত্ৰ মানে প্ৰেম, সকলোকে ভাল পাবলৈ শিকা। সবাৰো হিয়াতে আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। কোনো জীৱক বলিদান দি, কোনো জীৱক উচৰ্গা কৰি, কোনো জীৱক পূজা কৰি এই কলিযুগত মানুহ নৰকগামী হয়, নৰকগামী, ঊৰ্ধ্বগামী কেতিয়াও নহয়। আই ধৰ্মশাস্ত্ৰই কৈছে এই কলিযুগত নিৰীহ জীৱক যি মনুষ্যই বলিদান দি কল্যাণৰ কথা ভাবিছে, সেইজন এই বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ অজ্ঞ। ধৰ্মশাস্ত্ৰই কৈছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে। গতিকে এই প্ৰেমাস্ত্ৰৰ ওপৰত তুমি গুৰুত্ব দিবাহে মনুষ্য। তাৰপিছত দ্বিতীয়টো অস্ত্ৰ হৈছে ব্ৰহ্মাস্ত্ৰ। ব্ৰহ্মাস্ত্ৰ মানে কি? মুখৰ বাণী, কথা বতৰা। কথাতেই বতা পায়, কথাতেই গতাও খায়। বাণীয়ে মাৰে, বাণীয়ে তাৰে। আজি যে আমাৰ ল'ৰাবিলাক, ছোৱালীবিলাক নতুনকে ঘৰ সংসাৰ কৰি সিহঁতৰ মাজত যে এবছৰ দুবছৰ নহওঁতেই কাজিয়া লাগে, সিহঁতৰ মাজত যে বিবাহ বিচ্ছেদ হয়, সিহঁতৰ মাজত যে অশান্তিৰ দাৱানল আনে নেদেখাকৈ জ্বলি থাকে, ইয়াৰ মূল কাৰণটো হৈছে বাণী প্ৰয়োগৰ ব্যৱহাৰ নজনাৰ কাৰণে। এজনে কথা কওঁতে আনজনে যদি গুৰুত্ব সহকাৰে শুনি সমিধান সূচক উত্তৰটো দিয়ে, সেইখন ঘৰ বা সেই মানুহজন জীৱনত কেতিয়াও আনৰ অপ্ৰিয় নহয়। আমাক কোনোবাই কিবা এষাৰ টান সুৰত কৈছে, সেই কথাষাৰ মই গুৰুত্ব দি শুনিব লাগিব। তেওঁ টান সুৰত কৈছে বুলিয়ে যে কথাষাৰ অপ্ৰিয় বা অসৎ তেনে নহয়। ধৰ্মশাস্ত্ৰই কৈছে, উত্তমৰ মাতৃ ৰুচিয়ে যেতিয়া ধ্ৰুৱক বাৰে বাৰে কৈছিল যে হে ধ্ৰুৱ, তই যদি সঁচাকৈ এই হিংসাখনৰ গৰাকী হম বুলি ভাবিছিলি, মোৰ গৰ্ভত সন্তান হৈ তই কিয় জন্ম নহলি? তই ঈশ্বৰক কিয় নাৰাধিলি? তই এতিয়াও সময় আছে, যা ঈশ্বৰক কিবা বিচাৰি, ঈশ্বৰক আৰাধনা কৰি তই এই হিংসাখনৰ অধিকাৰী হম বুলি ভাবিবি। কিন্তু কথাটো কওঁতে বজ্ৰ শক্তি আছিল, কিন্তু এই বজ্ৰ শক্তিটোকে নিজৰ মাকে অমৃতলৈ ভাৱমান কৰোৱাই দিলে। কেনেকৈ কৰোৱাই দিলে? বুজনিৰ দ্বাৰাই, বাক্যৰ দ্বাৰাই, বজ্ৰবাণৰ দ্বাৰাই। যে উপায় মৰম হনা মাতেৰে এইখন হাতেৰে নিজৰে ল'ৰাটো মূৰত হাত বুলাই বুলাই কৈছিল যে বোপাই, তোকতো মাহীয়াই বেয়া কথা কোৱা নাই। হ'ব বাৰু, তোক তেনেকে কৈছে, কিন্তু মাহীয়াই তোক বেয়া কথা নাই কোৱা বোপাই। এনেকে লাগি মাকৰ মুখলৈ চাইছিলে, কিয় বেয়া কথা কোৱা নাই মাহীয়াই মোক? বেয়া কথা কৈছে। নহয় বোপাই, মাহীয়াই তোক ভাল কথা কৈছে। মৰম হনা মাতেৰে যেতিয়া মূৰত হাত বুলাই কলে, অ কমল নয়ন এক নাৰায়ণ বিনে পুৰৈতো দুখ খন্দাই বেকবা ৰে কোনে, যদিহে বাঞ্ছ বোপাই উত্তম সম্পত্তি। মাতৃসকলে মন কৰিব দেই কথাষাৰ, নিজৰ ল'ৰাটোক কেনেকে বুজাইছে। যদিহে বাঞ্ছ বোপাই উত্তম সম্পত্তি,
ভজ দেৱে ভকত বৎসল যদুপতি ভজ দেৱে ভকত বৎসল যদুপতি কৃষ্ণ। চাওকচোন, ইমান টান শব্দটোকো আমি যদি প্ৰয়োগ কৰিব পাৰো। আমি যে বুট দাইল সিজাওঁ, বুট দাইল কুকাৰত দিয়াৰ লগে লগে কোমল হৈ যায়, নহয়নে? চানা দালটো বনাবলৈ অলপ টান হয়, মাটিমাহ সিজাবলৈ অলপ টান হয়, কিন্তু কুকাৰত দিলে সহজত সিজি যায়। আমি কুকাৰত দিবলৈ শিকিব লাগে। মানে কথাবোৰ আমি ক'বলৈ শিকিব লাগে। আমাৰ ল'ৰাই কেতিয়াবা আপোনাক আপত্তি দিবহি, ছোৱালীয়ে আপত্তি দিবহি যে মাও তুমি মোক কেনেকুৱা ঘৰলৈ বিয়া দিলা, মইতো খগেন দাক ভাল পাইছিলো, তোমালোকে তালৈ নিদিলা। এতিয়া মোক ৰমেন দালৈ বিয়া দিলা, মোক এতিয়া প্ৰতিটো সময়তে মোক তেওঁলোকৰ ঘৰখনৰ পৰা এইকেইটা কথা শুনাই থাকে। তেতিয়া আমি আমাৰ ছোৱালীজনীক মৰমেৰে বুজাব লাগিব, মৰমেৰে ক'ব লাগিব, মৰমেৰে শিকাব লাগিব যে বোপাই বা ছোৱালীজনীক আমি ক'ব লাগিব যে মাজনী, তোক যে মই সিদিনাখন স্বামী ঘৰলৈ যোৱাৰ সময়ত এই দেউতাই দিয়া মায়াৰ বস্তুকেইটাহে দি পঠিওৱা হ'ল। মই তোক এই আচল যিকেইটা বিবাহৰ সূত্ৰে তোক দি পঠাব লগা যৌতুক, মই এইকেইটা তোক দি পঠোৱা নাছিলো। এই যৌতুকৰ টুকুৰাটো তই লৈ পেলাই আকৌ যাচোন সেইখন ঘৰলৈ। তাৰ মানে কি? তাৰ মানে আচল যৌতুকৰ টোপোলাটো এবছৰতে, এমাহতে, নিমিষতে বজাৰৰ পৰা কিনি অনা বস্তু নহয়। কেনেকে এইটো নিৰ্মাণ কৰিব পৰা যায়? এজনী ছোৱালী বিবাহ পাশত আবদ্ধ হোৱাৰ প্ৰাকক্ষণত তেওঁ নিজৰ মাকক সৰ্বতো ক্ষণতে লক্ষ্য কৰি থাকে। মায়ে দেউতাৰ প্ৰতি কেনেকুৱা আচৰণ, মায়ে ঘৰখনলৈ আলহী অহা আলহীক কেনেকুৱা সম্ভাষণ জনায়, মায়ে খৰচৰ ওপৰত কেনেকে হাত টানি ধৰে। সেইকাৰণে কোৱা হয়, ছোৱালী আনিবা মাক ভাল। মাত ভাল নহয় দেই, আজিকালি ল'ৰাবিলাকে কয় মাত ভালত গুৰুত্ব দিয়ে। কিন্তু ধৰ্মশাস্ত্ৰই কৈছে মাক ভাল। অৰ্থাৎ এটা যৌতুক কেতিয়াৰ পৰা গোটোৱা যায়? ছোৱালীজনীৰ বুজন হোৱাৰ পৰা। ঘৰখনত মাকে কৰা আচৰণখিনি ছোৱালীজনীয়ে চাই 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 শিকি লয়, আৰু সেইটোকে তেওঁ নিজৰ স্বামী ঘৰত প্ৰয়োগ কৰেগৈ। গতিকে যিখন ঘৰত মাকজনীয়ে যদি স্বামীক অৱজ্ঞা কৰে, সেই ছোৱালীয়ে সেইখন ঘৰত গৈ পেলাই নিজৰ স্বামীক অৱজ্ঞা কৰাটো কোনো ডাঙৰ কথা নহয়, যাৰ কাৰণে তেওঁ দুদিনৰ পিছত আকৌ নিজৰ জন্মদাত্ৰী ঘৰখনলৈ ঘূৰি আহিব লগা হয়। গতিকে এইবিলাকে হৈছে আমাৰ অস্ত্ৰ। এই অস্ত্ৰবিলাক ধৰ্মগ্ৰন্থবিলাকত এনেধৰণে নিহিত হৈ আছে যে গাখীৰত ঘিউ থকাৰ দৰে, গাখীৰত ক্ৰীম থকাৰ দৰে, ক্ৰীম মাখন থকাৰ দৰে এই শব্দৰ ভাণ্ডাৰবিলাকত ধৰ্মশাস্ত্ৰত নিহিত হৈ আছে। গতিকে আমি ইয়াক আলোচনাৰ মাজেৰে উদ্ঘাটন কৰিব লাগিব। কথা শুনিলেহে গৈছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেৱেহে বাৰ হয়। কৃষ্ণৰ সেৱাত ৰতি বাঢ়িবলৈ হলে প্ৰথমতে কথা শুনিব লাগিব, আৰু কথা শুনিবলৈ হলে এজনে কবও লাগিব, নহয় জানো? এতিয়া অকল এজনে কৈ আছে, আপোনালোকে শুনিছে, নহব, আপুনিও কব লাগিব। আমি চবেই শুনোং দিয়ক, চবেই এবাৰ কওকচোন। আমি নাম এষাৰ গাওঁ, গাব দেই। এ ৰাম করুণাময়, রাম করুণাময়, করিও কৃপা যেন উচিত হয়। গওক আকৌ। করুণাময় রাম
করুণাময় রাম করুণাময় করিয়োগী ভাবেন উচিত হয় করিয়োগী ভাবেন উচিত হয় করিয়োগী ভাবেন উচিত হয়। ও হৰি ও ৰাম। ঈশ্বৰৰ নাম গালে যেন গায়ে থাকিম গায়ে থাকিম, ঈশ্বৰৰ নাম শুনিলে যেন শুনিয়ে থাকিম শুনিয়ে থাকিম। এই যিটো শক্তি, এই শক্তিটোৱে আমাৰ মনৰ পৰা অসূয়া, অপ্ৰীতি, বিষাদ, বেদনা, দুশ্চিন্তা এইবিলাক আঁতৰাই থাকে। আৰু সেইকাৰণে আমি এই তিনিপাত অস্ত্ৰ যদি প্ৰয়োগ কৰোঁ, জীৱনত আমি কেতিয়াও এই ৰণাংগস্থলীত আমি হাৰ মানিব লগা নহয়। ৰণাংগস্থলীত আমি বীৰ যোদ্ধা হিচাপে নিজক চিনাকি দিব পাৰিম পাৰিম পাৰিম। কিন্তু এটা কথা, জীৱনটো বৰ খন্তেকীয়াও, জীৱনটো বৰ চিৰস্থায়ী নহয়। আজি এই ইমান সুন্দৰকৈ মণ্ডপটো বনাইছে চাওকচোন, ইমান কটকটীয়াকে বান্ধিছে জানোচা খহি পৰিব বুলি, ইমান সুন্দৰকৈ টিংপাত লগাইছে জানোচা বৰষুণ পৰিব বুলি। কিন্তু যিমান ধুনীয়াকে টিংপাত লগালেও, চন্দ্ৰতাপ দিলেও, সুন্দৰকে আৱৰণ কৰিলেও কালিলৈ পিছত এইবিলাক আপোনা আপুনি ভাঙি পেলাব। যিকেইজনে নিৰ্মাণ কৰিছিলে সেইকেইজনৰ অন্তৰত এটা হুকে খুন্দা মাৰি ধৰিব। নিজে বনোৱা ঘৰটো কোনো মানুহে নিজে ভাঙিব নিবিচাৰে। ৰৈ যাব মাথো এটা স্মৃতি। কি স্মৃতি ৰৈ যাব? যে অনুষ্ঠান এভাগ হৈছিল পাই, অগণন ভকত বৈষ্ণৱ বৃন্দ, তাৰ মাজতে ময়ো এজন হৈ ঈশ্বৰৰ কথা শুনিছিলো। কিন্তু সেইটো আজি অতীত হৈ গ'ল। তদ্ৰূপ সংসাৰখনৰ সময় কিন্তু বৰ কম। ইমনায় যাব গৈ লাগিব, ইমনায় নগলে নহব, ও মনায় পাৰে জীৱনৰ হাকো মনাই, জীৱনৰ ভৰসা নাই। জীৱনৰ ভৰসাই নাই বোলে বাপ, জীৱনৰ ভৰসাই নাই হেনো আই। ছন্তে আজিৰ পৰাই তুমি ঈশ্বৰ ভজনাত নিজক প্ৰয়োগ কৰা। কালিলৈ কি হয় কোনে জানে? যিদিনাখন মই ৰোগাগ্ৰস্ত হৈ থাকিম, যিদিনাখন মই বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকিম, সেইদিনাখন ঈশ্বৰক ভজনা কৰিবলৈ মোৰ মনে নকব। গতিকে বানপানী অহাৰ আগতেই মথাউৰিটো নিৰ্মাণ কৰাটো বুদ্ধিমানৰ কৰ্তব্য। অৰ্থাৎ জীৱনৰ এই সমস্যাবিলাক আহাৰ আগতেই মই জীৱনটো যদি সুঠাম কৰি ৰাখো, মনটো যদি প্ৰফুল্ল কৰি ৰাখো, কদাপি মোৰ ওচৰলৈ সংসাৰৰ সমস্যা আহিব নোৱাৰে। সমস্যা আহিব, সমস্যাক মই দেউনা দি পাৰ হ'ব পাৰিম। এই বুলি ভাবিয়েই সমগ্ৰ মানৱ জাতিক মনুষ্য জীৱন সফল কৰিবৰ বাবে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি আমাক দিছিল। আৰু এই এক শৰণ হৰিনাম ধৰ্মৰ পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰিলে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো দেৱগণ, সকলো দেৱীগণ প্ৰসন্ন হয় বুলি আমাক এজন সাধাৰণ মানুহে কোৱা নাই। কোনে কৈছিলে আমাক এই কথাষাৰ? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জৌহৰি মাৰল কংস,
জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্টি স্থিতি লয়ৰ গৰাকী নাৰায়ণৰে এটি অংশ আৰু তেওঁ আমাৰ মাজত আহি এখন হৰিনাম ধৰ্মৰ যোগেদি সমগ্ৰ মানৱ জাতিক বুজাই গ'ল যে হে মনুষ্যগণ, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, অদাপৰ যুগ পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহি বৰ্তমান কলিযুগ। সৃষ্টি গৰাকী পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণে সংসাৰত জীৱসকলৰ উদ্ধাৰৰ হেতুকে মৎস্য কুৰ্ম নৰসিংহকে আদি কৰি অলেখ অৱতাৰ লৈছে। তাৰে ভিতৰত পূৰ্ণ কলা হিচাপে কৃষ্ণ অৱতাৰ হৈ এই ধৰাধামত যেতিয়া লীলা সম্বৰণ কৰিলে, লীলা সম্বৰণ কৰি তেওঁ মহাপ্ৰয়াণৰ সময়ত সখা উদ্ধৱক কৈ গৈছিল যে হে সখা, মই যেতিয়াই ধৰাধাম এৰি বৈকুণ্ঠ ধামলৈ মেলানি মাগিম, লগে লগে ইয়াত কলিৰ আবিৰ্ভাৱ হ'ব। গতিকে তুমি ভক্তৰ গণৰ মাজত মোৰ গুণনাম প্ৰচাৰ প্ৰসাৰ কৰি জীৱৰ কল্যাণ কৰিবা। অৰ্থাৎ দ্বাপৰ যুগ তেতিয়া শেষ হৈছে যেতিয়া কৃষ্ণই সংসাৰ এৰি বৈকুণ্ঠ ধামলৈ গৈছে আৰু লগে লগে কলিৰ আবিৰ্ভাৱ হৈছে। কলি যদিও মহাবলৱন্ত, কলি যদিও যথেষ্ট ক্ষমতাশালী, তথাপি কলিয়ে ভক্তক সন্মান কৰে, ভক্তক শ্ৰদ্ধা কৰে, ভক্তক কলিয়ে সেৱা কৰে। এই কথাষাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মানৱ জাতিক বুজাই গ'ল যে হে সংসাৰৰ জীৱশ্ৰেষ্ঠ মনুষ্য, যদিও কলি মহাবলৱন্ত মহাক্ষমতাশালী, তথাপি তুমি যদি ভগৱন্তৰ দাস হৈ জীৱন নিৰ্বাহ কৰা, কলিয়ে তোমাক কেতিয়াও ক্ষতি নকৰে নকৰে নকৰে। আৰু সেইকাৰণে আমি পুৱা গধূলি ঈশ্বৰক উপাসনা কৰিবলৈ চেষ্টা কৰিব লাগে। পুৱা গধূলি যদি ঈশ্বৰক উপাসনা কৰা নাযায়, তেতিয়াহ'লে আমাৰ মনটো আপোনা আপুনি মায়াৰ বশৱৰ্তী হ'ব। আৰু মন যদি মায়াৰ বশৱৰ্তী হ'ল, তাক কিন্তু দুনাই মূল সুঁতিলৈ আনিব পৰাটো সহজসাধ্য নহয়। গতিকে মনে মায়াৰ দিশলৈ গতি কৰিছে বুলি আপুনি মই গম পাই আছো, জানি আছো। তেনেস্থলত আমি যদি মনক মূল সুঁতিলৈ ঘূৰাই নানো, নিয়ন্ত্ৰণ যদি নকৰো, আমি কিন্তু বিপদত পৰিম। আজি এই অধ্যায়টিৰ যোগেদি শংকৰে যেনেকৈ নিজৰ ভাৰ্যা বিপদত পৰিছে বুলি গম পায়ো তেওঁক ৰখাব পৰা ক্ষমতা থাকিও তেওঁ ৰখাব নোৱাৰিলে। আজি আমাৰ সমাজখনতো মায়াৰ বশৱৰ্তী হৈ প্ৰজন্মই বাট ভুলি অবাটে গতি কৰিছে। সি ল'ৰাই হওক, সি বৃদ্ধই হওক, যিকোনো স্তৰৰ ব্যক্তিয়ে আজি বাট ভুলি অবাটে গতি কৰা মূল কাৰণটো হৈছে ধৰ্মৰ আওজনিৰ অভাৱ, সৎসংগৰ সান্নিধ্যৰ অভাৱ, সৎ আচৰণ অনুশীলনৰ অভাৱ। গতিকে সৎ আচৰণ, ধৰ্ম, ঈশ্বৰৰ গুণনাম এইবিলাকত যদি আমি নিজকে মন বজাই ৰাখিব পাৰো, তেতিয়াহে আমি বিচৰা ধৰণেৰে এই সংসাৰত জীৱন নিৰ্বাহ কৰিব পাৰিম। আৰু যদি আমি তাকে কৰিব নোৱাৰো, মায়াৰ প্ৰভাৱত আমাক ক'ৰ পৰা ক'লৈ লৈ যাব, শিমলু গছজোপা ইয়াত আছে, তাৰ তোলা মানে যিটো কপাহ বায়ুমণ্ডলে নি বহু যোজন দূৰত পেলাই দিয়েগৈ। তদ্ৰূপ আপুনি মই আজি যিটো স্থানত আছো,
সেই স্থানৰ পৰাও আমাৰ মনটোক নি পেলাই একেবাৰে অন্ধকাৰ গৰ্তলৈও লৈ যাব পাৰে বা হিমালয় সদৃশ ওখ উচ্চাকাংক্ষী ঠাইলৈও লৈ যাব পাৰে। বায়ুমণ্ডলে যেনেকে শিমলু তোলা উৰুৱাই লৈ যায়, মায়াৰ প্ৰভাৱে আমাৰ মনটো ইফালে সিফালে লৈ যায়। আমি আকৌ